সো আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ পাষ্ট সিম্পল পাষ্ট টেন্স বা পাষ্ট ইনডিফিনিট টেন্স। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম পাষ্ট কণ্টিনিউয়াছ টেন্স। সো পাষ্ট কণ্টিনিউয়াছ টেন্সৰ ফৰ্মেশ্যন হ'ল সাবজেক্ট প্লাছ ৱাজ অব্লিক ৱেয়াৰ প্লাছ ভাৰ্ব ওৱান প্লাছ ING প্লাছ অবজেক্ট। সো আগতে মই কৈছোঁ যে কণ্টিনিউয়াছ মানে কি মেইন ভাৰ্বৰ লগত ING, মানে মেইন ভাৰ্বৰ 1 নম্বৰ ৰূপৰ লগত ING, আৰু যেতিয়াটো পাষ্ট কণ্টিনিউয়াছ গতিকে ৱাজ বা ৱেয়াৰৰ পৰা যিকোনো এটা আহিব। ৱাজ বহিব এক বচনৰ লগত আৰু ৱেয়াৰ বহিব বহু বচনৰ লগত, আৰু ইয়ৰ লগতো ৱেয়াৰ বহিব। সো এতিয়া ৰুল হ'ল যে অতীত কালত কোনো এটা কাম কিছু সময়লৈ চলি থকা বুজালে পাষ্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয়। যদি অতীত কালত কোনোবা এটা কাম কিছু সময়লৈকে চলি থাকে তেনে ক্ষেত্ৰত পাষ্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয়। নোটবুক যে যদি কোনো বাক্যত হোৱেন আৰু হোৱাইল থাকে তেন্তে সেই বাক্যটো পাষ্ট কণ্টিনিউয়াছ টেন্সত পৰে। এই ক্ষেত্ৰত দুটা বাক্য দিয়া থাকে, এটা সিম্পল পাষ্ট আৰু এটা পাষ্ট কণ্টিনিউয়াছ টেন্সত পৰে। মানে যদি কোনো বাক্যত হোৱেন আৰু হোৱাইল থাকে তেন্তে সেই ক্ষেত্ৰত কি হয়, বাক্যটো পাষ্ট কণ্টিনিউয়াছ টেন্সত পৰে, কিন্তু এই ক্ষেত্ৰত দুটা বাক্য একেলগে দিয়া থাকিব, এটা সিম্পল পাষ্ট আৰু এটা পাষ্ট কণ্টিনিউয়াছ। সো এক্সাম্পল আমি চাওঁ। এক নম্বৰ হৈছে হোৱেন হি এণ্টায়াৰ্ড মাই ৰুম আই ৰাইট এ লেটাৰ। হোৱেন আছে গতিকে পাষ্ট কণ্টিনিউয়াছত পৰিব। এণ্টায়াৰ্ড গতিকে এইটো সিম্পল পাষ্ট টেন্সত দিয়াই আছে, গতিকে এইখিনি আমাৰ লিখিব লাগিব পাষ্ট কণ্টিনিউয়াছ টেন্সত। হোৱেন হি এণ্টায়াৰ্ড মাই ৰুম, কি হ'ব আই হ'ব। এতিয়া আই এক বচন গতিকে কি হ'ব ৱাজ হ'ব। আই ৱাজ, ৰাইটৰ লগত ING হ'ব। আই ৱাজ ৰাইটিং এ লেটাৰ। তাৰপিছত হ'ল শ্বি ৰিড এ বুক হোৱেন আই চ' হাৰ। শ্বি ৰিড এ বুক হোৱেন আই চ' হাৰ। ইয়াত কি আছে চ' হাৰ, চ' বাৰ্বৰ 2 নম্বৰ ৰূপ, গতিকে এইটো সিম্পল পাষ্ট টেন্সত দিয়া আছে, গতিকে এইখিনি আমাৰ পাষ্ট কণ্টিনিউয়াছ ফৰ্মত লিখিব লাগিব। গতিকে হ'ব কি শ্বি হ'ল এক বচন গতিকে কি হ'ব ৱাজ হ'ব। শ্বি ৱাজ ৰিডিং এ বুক হোৱেন আই চ' হাৰ। তাৰপিছত হোৱেন হি কেম ইট বি অল অভাৰ, কি হ'ব ইয়াত হোৱেন হি কেম, কি আছে কেম আছে, গতিকে এইটো কি হ'ব সিম্পল পাষ্ট টেন্সত দিয়া আছে, গতিকে এইখিনি আমাৰ পাষ্ট কণ্টিনিউয়াছ ফৰ্মত লিখিব লাগিব। গতিকে কি লিখিব লাগিব হোৱেন হি কেম ইট, বিৰ জেগাত কি লিখিব লাগিব হয় ৱায়াৰ নহ'লে ৱাজ লিখিব লাগিব। গতিকে যিহেতু ইট আছে, ইট এক বচন গতিকে কি হ'ব ৱাজ হ'ব। ইট ৱাজ অল অভাৰ। তাৰপিছত হ'ল দ্য বয়জ প্লে ইন দ্য গাৰ্ডেন হোৱেন দ্য ট্ৰী ফেল ডাউন। ট্ৰী ফেল ডাউন এইটো কি আছে ভাৰ্বৰ 2 নম্বৰ ওপৰত দিয়া আছে, গতিকে এইটো সিম্পল পাষ্ট আৰু এইখিনি আমাৰ পাষ্ট কণ্টিনিউয়াছ টেন্সত লিখিব লাগিব। গতিকে কি লিখিব লাগিব দ্য বয়জ, ভয়েস বহু বচন গতিকে কি হ'ব আর ওয়ার হ'ব। দ্য ভয়েস ওয়ার প্লেৰ লগত ING হ'ব। দ্য বয়জ ওয়ার প্লেয়িং ইন দ্য গাৰ্ডেন when the tree fell down. It whole he read the lesson while his father came. His father came গতিকে এটো সিম্পল পাস্ট টেন্সত দিয়া আছে, এখিনি আমাৰ পাস্ট কন্টিনিউয়াস ফর্মত লিখিব লাগিব। গতিকে কি হ'ব he was reading the lesson while his father came. So past continuous tense এটো বহুত ইজি আছে। কি লিখিব লাগিব সাবজেক্টৰ পিছত was বা were লিখিব লাগিব আৰু মেইন ভাৰ্বৰ যেটো দিয়া থাকিব তাৰ লগত ING লগাব লাগিব। বাস এখিনি কাম কৰিব লাগিব, তেতিয়া হলে কারেক্ট টেন্স হৈ যাব। সো আশা কৰো সকলোৱে বুজি পাইছা। যদিহে বুজি পাইছা তেন্তে ভিডিওটো লাইক কৰা, শেয়াৰ কৰা আৰু এই ধৰণৰ ভিডিও পাবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই বেল নটিফিকেশন অল কৰি দিয়া। সো আজিলৈকে এখিনি লগ পাম বেলেগ এটা ভিডিওত। সো থ্যাংক ইউ।